ৰামায়ণৰ দুটা চৰিত্ৰ বিভীষণ আৰু কৈকেয়ীৰ পৰা এটা সুন্দৰ কথা শিকিব পাৰি। সেইটো হ'ল বিভীষণ ৰাৱণৰ লগত আছিল, তথাপি পৰিৱৰ্তন হোৱা নাছিল, আৰু কৈকেয়ীয়ে ৰামৰ লগত আছিল, তথাপিও সংশোধন হোৱা নাছিল। ইয়াৰ পৰা এইটো শিকিব পাৰোঁ যে পৰিৱৰ্তন হোৱা আৰু সংশোধন হোৱাটো মানুহৰ স্বভাৱৰ ওপৰত নিৰ্ভৰ কৰে। আজিৰ কথাখিনি আপুনি শেষ পৰ্যন্ত শুনিব, কাৰণ আজি আপোনাক এনে কেইটামান কথা ক'ম যি কথাই আপোনাৰ জীৱন সলনি কৰি দিব। গছৰ পৰা সৰি পৰা পাতে কি শিকাই জানে? যদি আপুনি বুজা হৈ যায় তেন্তে আপোনবোৰেই দলিয়াই দিব। আৰু চাহত ডুব যোৱা বিস্কুটটোৱে কি শিকাই জানে? যদি কাৰোবাৰ লগত বেছিকৈ ডুবি যায় তেন্তে ভাঙি পৰিবই। সকলোতকৈ মূল্যৱান বস্তু হ'ল আমাৰ বৰ্তমান। যদি এবাৰ গুচি যায় গোটেই সংসাৰখনৰ সম্পত্তিয়েও কিনিব নোৱাৰি। সহজ সৰল মানুহৰ সকলোতকৈ ডাঙৰ ভুল আনৰ অভিনয় বুজিব নোৱাৰা। আনৰ কাৰণে জীয়াই থাকোঁতে কাৰো আপত্তি নাছিল, কিন্তু যেতিয়া নিজৰ বাবে জীয়াই থাকিবলৈ ল'লোঁ গোটেই দুনিয়াখনেই শত্ৰু হৈ গ'ল। এজন মানুহ যেতিয়া অকলশৰীয়া হৈ যায় তেতিয়া তেওঁৰ মনৰ পৰা সকলো আনন্দ মৰি যায়। কিতাপৰ পৃষ্ঠাই মানুহক যি শিক্ষা দিয়ে জীৱনৰ পৃষ্ঠাই তাতকৈ বেছি শিক্ষা দিয়ে। চাউল পুৰণা হ'লে ভাত বাঢ়ে, আৰু সম্পৰ্ক পুৰণা হ'লে ভালপোৱা নহয়, বাঢ়ে অৱহেলা। যেতিয়া নিজৰ একোৱেই ভুল নাথাকে কোনো কাৰণত কাৰো ভৰিত নপৰিব। কাৰোবাক চকুলো ওলোৱাৰ আগতে নিজে এবাৰ ভাবি চাব যে আপোনাৰো দুটা চকু আছে। সঁচা অন্তৰৰ মানুহবোৰে সদায় অকলে থাকিব লগা হয়, কিন্তু সুখৰ কথা এইটো যে তেখেতসকলক ভগৱানে লগ দিয়ে। মৰমক মৰমেৰে সজাই ৰাখক, হৃদয়ক হৃদয়েৰে বান্ধি ৰাখক। এই পৃথিৱীৰ পৰা কি লৈ যাব? সেয়ে সদায় মিঠা কথা আৰু সুন্দৰ ব্যৱহাৰে নিজক সজাই ৰাখক। মানুহ যদি চিনিব বিচাৰিছে এটা কাম কৰক, কাৰোবাৰ ওচৰত গৈ কওক মই বিপদত পৰি আছো। তেতিয়াই মানুহজনে নিজৰ স্বৰূপ দেখুৱাই দিব। বিশ্বাস হোৱা নাই যদি প্ৰমাণ কৰি চাওক। মানুহ চাই কোন কেনেকুৱা ক'ব পৰা কলা মোৰ আছে, কিন্তু যেতিয়া সেইটো প্ৰয়োগ কৰি চাওঁ প্ৰায়বোৰ মানুহৰ চেহেৰাৰ আঁৰত কেইবাটাও ৰূপ দেখা পাওঁ, আৰু তেতিয়াই মনটো বেয়া হৈ যায়। জীৱনটো সেইসকলৰ কাৰণে ৰঙীন যিসকলে ৰং বদলাব জানে। যেতিয়া পৰা আপোনবোৰৰ পৰা আশা কৰা বাদ দিলোঁ তেতিয়া পৰাই কষ্ট পোৱাও কমি গ'ল। ভগৱানক কৰা ভৰসা কেতিয়াও ব্যৰ্থ নহয়, কেৱল অপেক্ষা কৰক। এটা কথা ভাবি আচৰিত লাগে, মানুহে কিয় সঁচা কথা শুনিবলৈ ভয় কৰে, কিন্তু তাৰ পৰিৱৰ্তে যদি কোনোবাই মিছাকৈও প্ৰশংসা কৰে খুব আনন্দেৰে হাঁহে। মানুহ সঁচাই আচৰিত। জীৱনত ইমান সস্তীয়া নহ'ব যে কোনোবাই মিছা কথা ক'লেই বিক্ৰী হয়। যদি শান্তি পাবলৈ বিচাৰে তেন্তে যি পাইছে তাতেই সুখী হ'বলৈ শিকক। সংসাৰত সকলোৱে সহজতে ডাঙৰ হয়, কিন্তু বুজোতাজন হ'বলৈ বহুত দেৰি লাগে। জিভাখন যদি শুধৰাই ৰাখিব পাৰে তেন্তে জীৱনটো শুধৰাবলৈ বেছি সময় নালাগে। মনত ৰাখিব, আটাইতকৈ ভাল কাম হ'ল নিজৰ প্ৰতিবেশীক ভাল পোৱাটো, কিন্তু আজিকালি প্ৰায়বোৰ প্ৰতিবেশী হ'ল CC কেমেৰাৰ দৰে। তিতা লগা কিন্তু সত্য কথা। প্ৰশংসা আনক যিমানেই নকৰক কিয়, কিন্তু অপমান ভাবি চিন্তি কৰিব, কিয়নো অপমান এনেকুৱা এটা ধাৰ যিটো সময় আহিলে সুতে মূলে ভৰিব লাগিব। জীৱনত আপুনি শান্তি বিচাৰিছে নেকি? তেন্তে এটা কাম কৰক, আনৰ কথা শুনি হৃদয়ত লগাবলৈ বাদ দিয়ক। জীৱনত লক্ষ্য প্ৰাপ্তিৰ বাবে অহৰহ সংগ্ৰাম কৰি যাওক, লক্ষ্যত উপনীত হ'বই। কেতিয়াবা শুনিছে জানো আন্ধাৰে পুৱা হ'বলৈ দিয়া নাই বুলি? সময়ৰ লগত চলাটো বাধ্যতামূলক নহয়,
সত্য পথত চলক, সময় আপোনাৰ লগত চলিব। মানুহক হৃদয় উজাৰি সন্মান দিয়ক। এই কাৰণে নহয় যে এইটো তেওঁৰ অধিকাৰ, এই কাৰণে দিয়ক এইটো আপোনাৰ সংস্কাৰ। পৰিশ্ৰমে জীৱনৰ বিয়োগক যোগত পৰিণত কৰে। আপুনি যদি বোকালৈ দৃষ্টি দিয়ে তেনেহ'লে আপুনি বোকাকে পাব, আৰু যদি আকাশৰ তৰালৈ চকু দিয়ে তেনেহ'লে তৰাকে পাব। এতিয়া সিদ্ধান্ত লওক কালৈ দৃষ্টি নিক্ষেপ কৰিব। উদ্দেশ্যহীন জীৱন যাপনে মানসিক বিকৃতি ঘটাব পাৰে। সেয়ে জীৱনৰ উদ্দেশ্য ঠিক কৰি লওক। প্ৰতিদান বা আনৰ কৃতজ্ঞতাৰ আশাত কোনো কামত হাত নিদিব। কিছু লোক ইমানেই দুখীয়া যে তেওঁলোকৰ লগত ধন সম্পত্তিৰ অবিহনে একোৱেই নাথাকে। দুই প্ৰকাৰৰ মানুহেই আমাক কন্দুৱায়, নিজৰ আৰু নিজতকৈও নিজৰবোৰে। ভুল থাকক বা নাথাকক, ক্ষমা সেইজনেই প্ৰথমে বিচাৰে যিয়ে তোমাক হেৰুৱাৰ ভয় কৰে। নিমন্ত্ৰণ জনালেও 3জন মানুহৰ ঘৰলৈ কেতিয়াও ভুলতো নাযাব। প্ৰথমতে সেইজনৰ ঘৰলৈ মাতিলেও নাযাব যি মুখৰ আগত প্ৰশংসা কৰি আনৰ আগত বদনাম গায়। 2. যিজনে অসৎ উপায়েৰে ধন আহৰণ কৰে তেওঁ ঘৰতো ভৰি নিদিব। 3য়তে যি খাবলৈ দিও আপুনি যে তাৰ ঘৰত কিবা খাইছিল বা তেওঁৰ পৰা কিবা লৈছিল সেয়া বেলেগৰ আগত কৈ ফুৰে। ভিডিঅ'টো যদি সঁচাকৈ আপোনাৰ হৃদয়েৰে আঁকোৱালি লৈছে তেন্তে মনৰ পৰাই এটা লাইক কৰি দিয়ক। যদি আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু সকলোৰে জ্ঞান বৃদ্ধিৰ বাবে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বহুতো ছোৱালীয়ে বিয়া হোৱাৰ আগতে এটা ভাল পৰিয়ালত বিয়া হোৱাটো বিচাৰে, কিন্তু বিয়া হোৱাৰ পিছত সেই পৰিয়ালৰ লগত শহুৰ শাহুৰৰ লগত মিলিব নোৱাৰে আৰু লাহে লাহে নিজৰ স্বামীকো মাক দেউতাকৰ বুকুৰ মাজৰ পৰা কাঢ়ি আনি বেলেগে থাকিবলৈ লয়। অৰ্থাৎ ভাল পৰিয়াল বিচৰা ছোৱালীজনীয়ে গোটেই পৰিয়ালটোকে ধ্বংস কৰি দিয়ে। সেইসকল ছোৱালীক কৈছো, তোমালোকে এটা কাম কৰিবা, অনাথ আশ্ৰমত ডাঙৰ হোৱা ল'ৰাৰ লগত বিয়া হবা। অন্তত তেতিয়া ঘৰ এখন বা পৰিয়াল এটা থান-বান হোৱাৰ পৰা বাচিব। আমি আমাৰ জীৱনৰ ৰিম'ট কণ্ট্ৰল আনৰ হাতত দি থৈ দিওঁ। যিকোনো এজনে আহি আমাক উদাস কৰি দিয়ে, যিকোনো এজনে আহি খং উঠায় আৰু আনৰ এটা দুটা মিছাকৈ কোৱা প্ৰশংসাই আমাক সুখ দিয়ে। এতিয়া ভাবক নিজৰ ওপৰত কি কণ্ট্ৰল আছে। এটা কথা সদায় মনত ৰাখিব, যদি আপোনাৰ মন নাথাকে আপোনাক কোনো একো কৰিব নোৱাৰে। যদি কোনোবাই আপোনাক প্ৰশংসা কৰিছে তেন্তে ভাল কথা, আৰু যদি কৰা নাই সেইটো একো বেয়া কথা নহয়। সদায় নিজৰ লগত সুখী হৈ থাকিবলৈ শিকক। এটা কথা আছে নহয়, যিজন ব্যক্তি অকলে সুখী হ'ব নোৱাৰে তেওঁ কেতিয়াও ভাল নহয়, আৰু যিজন ব্যক্তিয়ে অকলেই সুখী হৈ থাকিব পাৰে তেওঁ কেতিয়াও আনৰ দৰকাৰ নহয়। আমাৰ প্ৰত্যেকৰে ঘৰখন হ'ল মন্দিৰ আৰু মৰমবোৰ হ'ল পূজা। সেয়ে ঘৰ এখন সুন্দৰকৈ পৰিচালনা কৰাৰ আগতে এই কথাটো সকলোৱে মনত ৰাখিব। ঘৰ এখন সজাটো যিমান টান কাম, কিন্তু ঘৰখনক টুকুৰা টুকুৰি কৰি ভাঙি পেলোৱাটো একেবাৰে সহজ কাম। সেয়ে ঘৰ এখন ভাঙিবলৈ যোৱাৰ আগতে ঘৰখনৰ জন্মলগ্ন কথাটো এবাৰ ভাবি চাব। ৰবীন্দ্ৰনাথ ঠাকুৰে এষাৰ সুন্দৰ কথা কৈছিল, এইখন পৃথিৱীত যাৰ যোগ্যতা কম সেইজনৰহে অহংকাৰ বেছি।
অৰ্থ আৰু স্বাৰ্থ দুয়োটা বহুত ভয়ানক। ইহঁতে মানুহক পশুৰ দৰে জ্ঞান শূন্য কৰি পেলায়। ডেল কাৰ্নেগীৰ ছাৰৰ এটা খুব সুন্দৰ কথা, যাৰ কথাতকৈ কামৰ পৰিমাণ বেছি, সাফল্যই সেইজনকহে লগ দিয়ে। কাৰণ যি নদীৰ গভীৰতা বেছি, সেই নদীৰ শব্দও কম। পৰিৱৰ্তন নিজৰ কাৰণে হওক, আনৰ কাৰণে নহয়। ভাবিছিলোঁ মোৰ ভাল পোৱাই তোমাক সলনি কৰিব, কিন্তু দুখৰ বিষয় তোমাৰ অৱহেলাই মোকহে পৰিৱৰ্তন কৰিলে। যিজনে আপোনাক প্ৰয়োজনৰ সময়ত আপোন বুলি ভাবে, সেইজনে প্ৰয়োজন শেষ হলে অচিনাকি বুলি কবলৈও কেতিয়াও কুণ্ঠাবোধ নকৰে। বহুতৰে বাবে বৰষুণ আৰু প্ৰেম একেই। বৰষুণত শৰীৰটো সেমেকে আৰু প্ৰেমত দুচকু সেমেকে। এডাল গছৰ পৰা লাখ লাখ মেচৰ কাঠি বনাব পাৰি, আৰু এটা মেচ কাঠিৰে লাখ লাখ গছকো জ্বলাব পাৰি। ঠিক তেনেকৈ এটা নেগেটিভ বিচাৰে বা সন্দেহে আপোনাৰ হাজাৰ সপোনো জ্বলাই দিব পাৰে। সেয়ে সদায় নেগেটিভ বিচাৰ বা সন্দেহৰ পৰা দূৰত থাকক। পৰিয়াল মানুহৰ সেইটো সুৰক্ষা কৱচ, যিটোত থাকিলে মানুহে সুখ আৰু শান্তি অনুভৱ কৰে। মানুহক সেৱা কৰাটো ডাঙৰ কথা নহয়, কিন্তু নিস্বাৰ্থভাৱেৰে উপযুক্ত সময়ত সেৱা কৰাটোহে এটা ডাঙৰ কথা। নিন্দা আকাশত দলিয়াই দিয়াৰ শিলগুটিটোৰ দৰে, যিয়ে দলিয়াই দিয়ে পুনৰ তাৰ ওচৰলৈকে আহে। জীৱনত যদি ডাঙৰ কিবা এটা হ'ব বিচাৰে, তেন্তে কলা হ'বলৈ শিকক, কিয়নো বহুত মানুহে কথা কেৱল মনোবল ভাঙিবৰ বাবেহে কয়। ইমানো বেছি কথা নকব যাতে মনে মনে থাকক বুলি কব লগা হয়। সেইখিনি কৈ মনে মনে থাকক যাতে মানুহে দ্বিতীয়বাৰ শুনিবলৈ অপেক্ষা কৰিবলগীয়া হয়। কাৰোবাৰ পচন্দ হোৱাটো খুব সহজ, কিন্তু চিৰজীৱন তেওঁৰ পচন্দ হৈ থকাটো খুব কঠিন। অভিনয় আৰু ৰং সলনি কৰা বেপাৰত মানুহ অতুলনীয়। তেজ পিয়াইও লাজ পায় মানুহৰ ৰং সলনি হোৱা দেখি। ভদ্ৰতা এবাৰ দুবাৰ তিনিবাৰ দেখাব, তাৰ ওপৰত যেতিয়া দেখাব মানুহে আপোনাৰ ভদ্ৰতাক দুৰ্বলতা বুলি আঘাত কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া আপোনাৰ ভদ্ৰতাক পকেটত ৰাখি তেওঁ ভাষাৰে উত্তৰ দিয়ক। আমি এনে এখন সমাজত বাস কৰোঁ য'ত উপদেশ দিবলৈ হাজাৰজন আছে, কিন্তু বিপদৰ সময়ত কাষত থকা লোক এজনো নাই। অৱহেলাই য'ত ৰাজত্ব কৰে, ভাল পোৱা তাত মূল্যহীন হৈ পৰে। এইখন স্বাৰ্থপৰ পৃথিৱীত মানুহৰ ইগ' থকাটো জৰুৰী, কিন্তু ভাল পোৱা আৰু বন্ধুত্বৰ ক্ষেত্ৰত নহয়। ছোৱালীবোৰে প্ৰতিটো সময়তে সত্য কথাই পচন্দ কৰে, কিন্তু তেওঁলোকে বিশ্বাস কৰে মিছা কোৱাজনকহে। আপুনি যিমান বেছি কাৰোবাৰ প্ৰতি আসক্ত হৈ থাকিব, সেইজনে সিমান বেছি আপোনাক কষ্ট দিব। এইটোৱেই বাস্তৱ। শিক্ষা কেৱল কিতাপতেই পোৱা নাযায়। বহু সময়ত কিছুমান মানুহে নিবিচৰাকৈয়ে বহুত শিক্ষা দি যায়। পৃথিৱীৰ সকলোতকৈ দুৰ্বল স্থান হ'ল মানুহৰ মন, আৰু সকলোতকৈ দুৰ্বল অস্ত্ৰ হ'ল ভাল পোৱা। জীৱনত সুখী হ'বলৈ যদি বিচাৰিছে, তেন্তে স্বাৰ্থপৰ হৈ যাওক। চাব, জীৱনত অনেক সুখত আছে। এটা কথা কি জানে? ধৈৰ্য সকলোতকৈ তিতা, কিন্তু ইয়াৰ ফল বৰ মিঠা। সপোন সেইসকলক লৈ দেখিব যি সপোন নেদেখায়, কিন্তু সপোন বাস্তৱত পৰিণত কৰে। 30 বছৰৰ পিছত কেতিয়াও বিয়া নাপাতিব, কাৰণ যৌৱন থাকোঁতেই যদি বিয়া নকৰায়, যৌৱনৰ আনন্দ কি কেনেকৈ অনুভৱ কৰিব? যৌৱন এবাৰেই আহে, সেইবাবে পাৰিলে 30ৰ আগতে বিয়া পাতক। টকাৰ ঋণ পৰিশোধ কৰিব পাৰি,
কিন্তু দুসময়ত যি কাষত থাকে তেওঁ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰি। যৌতুক নিনিয়াকৈ শহুৰৰ ঘৰত ভৰি দিয়া ন কইনাজনীয়ে জানে মানুহে কিমান কথা শুনাব পাৰে। এই পৃথিৱীত প্ৰিয়জন বুলি কোনো নাই, যি আছে সেয়া কেৱল প্ৰয়োজন। যেতিয়া প্ৰয়োজন শেষ হয় তেতিয়া প্ৰিয় মানুহবোৰেও ৰং সলায়।